অৰুণোদয় হিতাধিকাৰী সকলৰ বাবে আন এটা ইম্পৰ্টেণ্ট আপডেট ওলাইছে কিয়নো জুন মাহৰ কিস্তি এতিয়ালৈকে যিসকল হিতাধিকাৰী নেকি পোৱা নাই কিয় এই জুন মাহৰ টকা পোৱা নাই লগতে আপোনালোকে জুন মাহৰ টকা পাবলৈ হ'লে কি কৰিব লাগিব সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনা হ'ব গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব যদি আপোনালোকে জুন মাহৰ কিস্তিৰ টকা পাইছে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্টত জনাব আৰু যদি আপুনি পোৱা নাই তেনেক্ষেত্ৰত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপোনালোকে নোপোৱাৰ কাৰণ কি লগতে আপোনালোকে আকৌ টকাখিনি পোৱাৰ বাবে কি কৰিব লাগিব সেই বিষয়ে মই এতিয়া আপোনালোকক জনাই দিম অৰুণোদয় 3.0 লৈ কিন্তু ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা এখন ভিডিঅ' প্ৰকাশ কৰা হৈছে আৰু এই ভিডিঅ'ৰ জৰিয়তে কিন্তু আপোনালোকে একদম সঠিক আৰু শুদ্ধভাৱে জানিব পাৰিব যে আসলতে আপোনালোকে অৰুণোদয় আঁচনি টকা নোপোৱাৰ কাৰণ কি যদি আপোনালোকে টকা পাব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সেই বিষয়ে ইয়াতে কোৱা হৈছে তো প্ৰথমতে মই ভিডিঅ'ৰ ডিটেইলছখিনি আপোনালোকক বুজাই দি আছোঁ তাৰপিছত বাকী কথাখিনি আপোনালোকক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম তো প্ৰথমতে এটা কৈছে এ ট্ৰান্সপাৰেণ্ট বেনিফিচিয়াৰী সিলেকশন মডেল অৰুণোদয় 3.0 অৰুণোদয় 3.0 যেটো নেকি সিলেকশন মডেল এটো হল ট্ৰান্সপাৰেণ্ট বুলি ইয়াতে উল্লেখ কৰিছে তাৰপিছত কি কৈছে এখানে চাওয়া হওক তাৰপিছত ইয়াতে কৈছে যিখন কি ড্ৰাফট লিষ্ট বনোৱা হ'ব এই ড্ৰাফট লিষ্টখন কিন্তু আপলোড কৰাব আপলোড কৰাৰ পিছত আপোনালোকৰ যেটো নেকি ৰেশন কাৰ্ড এতে চাওক আপোনালোকে দেখিবলৈ হৈছে ইয়াতে কৈছে যে আপোনালোকৰ সিস্টেম স্ক্যান ফৰ ৰেশন কাৰ্ড নাম্বাৰ ভ্যালিডেশন অৰ্থাৎ আপোনালোকে সকলোৱে জানে যে বৰ্তমান সময়ত যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ বাবে ৰেশন কাৰ্ড থকাটো বাধ্যতামূলক বুলি কোৱা হৈছে এতিয়া ধৰক আপুনি ৰেশন কাৰ্ডৰ জৰিয়তে অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিলে বা আপুনি যিখন ফৰ্ম ফিলআপ কৰি জমা দিলে সেইখন ফৰ্মৰ লগত আপোনালোকে যিখন নেকি ৰেশন কাৰ্ডৰ নাম্বাৰ দিছে সেই ৰেশন কাৰ্ডৰ নাম্বাৰটো শুদ্ধ আছে নাই বা কোনো ধৰণৰ ভুল আছে নাই হেতু কিন্তু এটা চাওক সিস্টেম স্ক্যান ফৰ ৰেশন কাৰ্ড নাম্বাৰ ভ্যালিডেশন অৰ্থাৎ সিস্টেমটোৰ জৰিয়তে এটো স্ক্যানিং কৰা হ'ব যে আপোনালোকৰ ৰেশন কাৰ্ডটো ভ্যালিড হয় নে নহয় তাৰ পিছত ইয়াতে কৈছে চাওক ইয়াতে কি কৈছে যে এ ভ্যালিড যদি ভ্যালিড হয় দেন send for DLMC approval যদি আপোনালোকৰ ৰেশন কাৰ্ডটো ভ্যালিড হয় তেনে ক্ষেত্ৰত DLMC এটা মানে এটা পৰ্যবেক্ষণৰ গোট বনাই ৰাখিছে চৰকাৰৰ তৰফৰ পৰা ডিস্ট্ৰিক্টৰ সেই সকল এপ্ৰুভ কৰিব ঠিক আছে যদি এনভেলপ নহয় তেনে ক্ষেত্ৰত আপোনালোকৰ ৰেশন কাৰ্ড নাম্বাৰটো আকৌ এডিট কৰাৰ বাবে কিন্তু পঠাই দিয়া হ'ব বুলি ইয়াতে কোৱা হৈছে তাৰ পিছত কি কোৱা হৈছে এইখিনি জানোৱা হ'ব তাৰপিছত ইয়াতে চাওক কি কৈছে ইয়াতে যদি আপোনালোকৰ এপ্ৰুভ হয় DLMC এপ্ৰুভ হয় এপ্লিকেশন ফৰ্ম ইজ সেন্ড ফৰ ডিজিটাইজেশন যদি আপোনালোকৰ DLMC ৰ পৰা অৰ্থাৎ ডিস্ট্ৰিক্টৰ পৰা এপ্ৰুভ হৈ যায় তেনেকৈ এপ্লিকেশন ফৰ্মটো কি কৰা হ'ব সেন্ড কৰা হ'ব ডিজিটাইজেশনৰ বাবে অৰ্থাৎ এপ্ৰুভ কৰাৰ বাবে আৰু টকাৰ যেটো নেকি সিস্টেম এপ্ৰুভ হয় তাৰ পৰা আপোনালোকক এপ্ৰুভ কৰাৰ বাবে দিয়া হ'ব তাৰপিছত চাওক কি কৈছে ইয়াতে তাৰপিছত চাওক ইয়াতে কৈছে সিস্টেম চেক for the duplication account number validation other validation অর্থাৎ তাৰ পিছত কিন্তু ইয়াতে আপোনালোকৰ এপ্লিকেশনটো ডুপ্লিকেট হয় নে নহয় এনেকৈ চেক কৰি দিছে তাৰ পিছত আপোনালোকৰ একাউন্টৰ ডিটেইলছসমূহ চেক কৰি দিছে এনেকৈ একাউন্ট নাম্বাৰ তাৰ পিছত আধাৰ নাম্বাৰ এইসমূহ আপোনাৰ ভ্যালিড হয় নে নহয় সেইসমূহ চেক কৰিবলৈ বা চেক কৰিব বুলি ইয়াতে কোৱা হৈছে তাৰ পিছত চাওক কি কোৱা হৈছে ইয়াতে তাৰ পিছত আপোনালোকৰ আহি যাব হেক পৰ্যায়ত যদি তাৰ পিছত চাওক ইয়াতে কোৱা হৈছে if all found is order final list will be sent to state for fund disbursement অর্থাৎ আপোনালোকৰ সকলো তথ্য যদি ঠিক আছে তেনে ক্ষেত্ৰত ফাইনাল লিষ্ট এটা ওলাই আহিব আৰু সেই লিষ্টটো কিন্তু ষ্টেট ফান্ড যেটো নেকি ডিপাৰ্টমেন্ট অৰ্থাৎ যেটো নেকি ফাইনান্স ডিপাৰ্টমেন্ট আসাম ষ্টেটৰ সেই ফাইনান্স ডিপাৰ্টমেন্টত পঠাই দিব আৰু তাৰ পিছৰ পৰা কিন্তু আপোনালোকে টকা পোৱা আৰম্ভ কৰিব এনেকৈ কিন্তু ডিটেইলছসমূহ ইয়াতে উল্লেখ কৰা হৈছে এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত বুজি পাইছে যে আসলতে আপোনালোকে কোন সকলে অৰুণোদয় টকা পাব আৰু কোন সকলে নাপাব চাওক যদি আপোনালোকে অৰুণোদয় টকা পোৱা বন্ধ হৈ গৈছে জুন মাহত টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি দুটা কাম কৰক প্ৰথমটো হ'ল যে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰক আৰু দ্বিতীয়টো হ'ল যে আপোনালোকে আপোনালোকৰ ৰেশন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰক যদি আপোনালোকৰ অৰুণোদয় যিখন নেকি আইডি আছে সেই অৰুণোদয় আঁচনিৰ সৈতে আইডিৰ সৈতে যদি আপোনালোকৰ ৰেশন কাৰ্ড লিংক নাই তেনে ক্ষেত্ৰত আপোনালোকে ৰেশন কাৰ্ড লিংক কৰি লওক এই তিনিটা কাম কৰাৰ পিছত আকৌ আপোনালোকে টকা পোৱা আৰম্ভ কৰিব তো আশা কৰোঁ আপোনালোকে নিশ্চয় গুৰুত্বপূৰ্ণ তথ্যসমূহ জানিব পাৰে যদি জানিব ভাল নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব